চাওকচোন আমাৰ লগৰকেইটা কিমান ভাল অন্ধ ককাজনে ৰাস্তাটো পাৰ কৰিছে কিবা এটা খাই দিলোঁ হোটেলৰ পৰা ইয়াৰ পিছত বটানী ক্লাছ আছে কৰিবলৈ বটানী ক্লাছ বোলে আজি দেৰিকৈ ল'ব সেইকাৰণে 1.5 ঘণ্টা ৰখিবলগীয়া হ'ল আজি হেল্ল' গাইছ ৱেলকাম টু ভিডিঅ' মোৰ নতুন ভিডিঅ' সকলোকে ৱেলকাম জনাইছোঁ আজি হ'ল শনিবাৰ সেইকাৰণে মই গাঁৱতে বজাৰ বহিছে শনিবাৰ বজাৰ ৰাতিপুৱা এবাৰ কুঁৱলী পৰি আছে আপোনালোকে ঠাণ্ডা বতৰ ভাল পালে গৰম বতৰ পালে কমেণ্ট এটা কৰি দিব মই কিন্তু ঠাণ্ডা দিনকেইটাই বেছি ভাল পাওঁ আজি গাড়ীলৈ ৰখিবলগীয়া নহ'ল ডাইৰেক্ট গাড়ী পৰা লৈ আহি পিনি অকণমান দেৰি পিছত তিতাবৰ তিনিআলি পালোহি আজি মই বেছিয়ে সোনকালে স্কুললৈ আহিলোঁ চাগে গেট খোলাই নাই চাওকচোন এতিয়া ৰখি আছোঁ গেট খোলা লাগে গেট কেতিয়া খোলে ভগৱানে জানে আৰু আপোনালোক আকৌ লগ পাইছোঁ স্কুল ছুটি হোৱাৰ পিছত তেতিয়ালৈকে বাই বাই আমাৰ 12টা বজাত প্ৰায় স্কুল ছুটি হৈ গ'ল তাৰপিছত হোটেলত আহি কিবা এটা খাই লৈ ইয়াৰ পিছত বটানী ক্লাছ আছে তাকে কৰিব যাব লাগিব বটানী ক্লাছ বোলে 1:30 বজাত আছে প্ৰায় 1.5 ঘণ্টামান ৰখিব লাগিব সেইকাৰণে ৰখি আছোঁ লগৰকেইটাৰ লগত আমাৰ লগৰকেইটা হৈছে কিমান ভাল ককাজন চকুৱে দেখি নাপায় সেয়া ৰাস্তাটো পাৰ কৰি আহিছে আৰ্টিষ্ট মানে মেমহঁতৰ ঘৰলৈ আহিলোঁ এতিয়া মেমহঁতৰ ঘৰতে বহি লৈছোঁ অলপ ভাগৰ লাগিছে আপোনালোকৰ ক্লাছ ছুটি হ'লে লগ পাইছোঁ তেতিয়ালৈকে বাই বাই আমাৰ বটানী ক্লাছ খতম এতিয়া গৈ আছোঁ ঘৰলৈ বুলি ঘৰলৈ যোৱাৰ আগত কিবা এটা খাই ল'ব বুলি ক'লে লগৰকেইটা সেয়া কিবা এটা খাই ল'লোহি তেনেহ'লে আজি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব বাই বাই আজি ভিডিঅ'টো ইমানতে সময় নিমিলোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ